মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ভিডিঅ'টোত বৃত্ত সম্বন্ধীয় কালি আলোচনা কৰিছিলোঁ আৰু তাত বৃত্তৰ পৰিসীমা আৰু কালিৰ বিষয়ে আলোচনা কৰা হৈছিল। বৃত্তৰ কালি আৰু পৰিধিৰ ওপৰত অনুশীলনী 12.1ত কেইটামান প্ৰশ্ন দিয়া হৈছিলে আৰু তাৰ দৰকাৰী প্ৰশ্নসমূহ আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। এতিয়া এইবাৰৰ কাৰণে নতুন চিলেবাছত বৃত্ত সম্বন্ধীয় কালিৰ অনুশীলনী 12.1 আৰু 12.2 হে দৰকাৰ হ'ব। ইয়াৰ পিছৰ অনুশীলনীসমূহ আমাক নালাগে, অৰ্থাৎ 12.3 আমাৰ চিলেবাছত নাই। সেইকাৰণে আমি 12.1 আৰু 12.2 হে আলোচনা কৰিম। আৰু এই অধ্যায়ৰ পৰা, অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালি অধ্যায়ৰ পৰা আমাৰ পৰীক্ষাত 6 নম্বৰ আহিব, 6 মাৰ্কৰ প্ৰশ্ন আহিব। আৰু এই প্ৰশ্নসমূহ কেনেধৰণৰ হ'ব আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আমি অনুশীলনী 12.2 আলোচনা কৰিম। তাৰ কাৰণে আমি বৃত্তকলা আৰু বৃত্তখণ্ডৰ বিষয়ে জানিব লাগিব। আমি বৃত্ত পাই আহিছোঁ, বৃত্তৰ কালি পাই আহিছোঁ, বৃত্তৰ পৰিধি পাইছোঁ। এতিয়া আমি বৃত্তকলা আৰু বৃত্তখণ্ডৰ কালি উলিয়াবলৈ যত্ন কৰিম। আমি বৃত্তকলা আৰু বৃত্তখণ্ডৰ বিষয়ে কিছু শিকি আহিছোঁ আগৰ ক্লাছত। ইয়াত আমি এটা অকেন্দ্ৰীয় বৃত্ত লৈছোঁ আৰু OA আৰু OB দুডাল ব্যাসাৰ্ধ, আৰু এই ব্যাসাৰ্ধ দুডালৰ অনুৰূপ চাপটো APB। মই চিত্ৰ 2ৰ কথা কৈছোঁ, চিত্ৰ 2ত আছে। এই ব্যাসাৰ্ধ দুডাল আৰু ইহঁতৰ অনুৰূপ চাপৰ মাজৰ অংশটোক বৃত্তকলা বুলি কোৱা হয়। গতিকে এই চিত্ৰটোত OAPB এই অঞ্চলটো এটা বৃত্তকলা, অৰ্থাৎ দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপৰ দ্বাৰা আবৃত বৃত্তীয় অঞ্চলটোক আমি বৃত্তকলা বুলি কওঁ। গতিকে OA আৰু OB ব্যাসাৰ্ধ আৰু ইয়াৰ অনুৰূপ আন এটা চাপ হ'ব AQB। গতিকে OAQBও এটা বৃত্তকলা। কিন্তু OAPB এই বৃত্তকলাটোক আমি গৌণ বৃত্তকলা বুলি ক'ম আৰু OAQB বৃত্তকলাক আমি মুখ্য বৃত্তকলা বুলি ক'ম। কাৰণ আমি জানো বৃত্ত এটাৰ ব্যাসে ইয়াক দুটা সমান ভাগত ভাগ কৰে আৰু প্ৰতিটো ভাগক আমি অৰ্ধবৃত্ত বুলি কওঁ। চিত্ৰ 1ত মই অৰ্ধবৃত্তটো আঁকি দিছোঁ। যদি বৃত্তকলাটোৰ কালি অৰ্ধবৃত্তৰ কালিতকৈ সৰু হয় তেতিয়া আমি তাক গৌণ বৃত্তকলা বুলি ক'ম। গতিকে OAPB বৃত্তকলাটো অৰ্ধবৃত্ততকৈ সৰু, গতিকে OAPB হ'ব গৌণ বৃত্তকলা। আকৌ OAQB বৃত্তকলাটো অৰ্ধবৃত্ততকৈ ডাঙৰ, সেইকাৰণে ইয়াক আমি ক'ম মুখ্য বৃত্তকলা। এতিয়া আমি বৃত্তকলাৰ কালি উলিয়াম আৰু আমি ইয়াত ধৰি লৈছোঁ চিত্ৰত অকেন্দ্ৰ বৃত্তটোৰ ব্যাসাৰ্ধ R, অৰ্থাৎ OA সমান OB সমান R, ইয়াৰ ব্যাসাৰ্ধ। আকৌ এই ব্যাসাৰ্ধ সাপেক্ষে APB এটা চাপ। গতিকে আমি ধৰি ল'ম OAB কোণ সমান থিটা। এই AOB কোণক কোৱা হয় বৃত্তকলাৰ কোণ। গতিকে এই থিটাটো হ'ব ইয়াত বৃত্তকলাৰ কোণ, অৰ্থাৎ বৃত্তকলাৰ কোণ ইয়াত থিটা। আমি বৃত্তকলা বুলি কওঁতে গৌণ বৃত্তকলাৰ কথাহে কৈছোঁ। যদি মুখ্য বৃত্তকলা হয় সেইটো উল্লেখ থাকিব মুখ্য বৃত্তকলা বুলি। যদি কুৱেশ্যনত যদি বৃত্তকলা বুলি থাকে কেৱল, সেইটো আমি বুজিম গৌণ বৃত্তকলা। যদিহে মুখ্য বা গৌণ বুলি কোনো উল্লেখ নাথাকে আমি ধৰি লওঁ সেইটো গৌণ বৃত্তকলা। অন্যথা তাত স্পষ্টভাৱে লিখা থাকিব গৌণ বৃত্তকলা নে মুখ্য বৃত্তকলা। আমি পাই আহিছোঁ বৃত্ত এটাৰ কালি πr²। গতিকে কেন্দ্ৰত 360 ডিগ্ৰী কোণ সাপেক্ষে
গোটেই অঞ্চলটোৰ কালি পাই আৰ স্কুৱেৰ অৰ্থাৎ কেন্দ্ৰত যেতিয়া 360 ডিগ্ৰী হ'ব কোণ তেতিয়াহ'লে গোটেই অঞ্চলটোৰ কালি পাওঁ আমি পাই আৰ স্কুৱেৰ অৰ্থাৎ গোটেইটোক আমি এটা বৃত্তকলা বুলি বিবেচনা কৰিলে তাৰ কালি হ'ব পাই আৰ স্কুৱেৰ অৰ্থাৎ 360 ডিগ্ৰী কোণ যেতিয়া কেন্দ্ৰত উৎপন্ন হ'ব তেতিয়া তাৰ কালি হয় পাই আৰ স্কুৱেৰ যেতিয়া কেন্দ্ৰত 1 ডিগ্ৰী কোণ উৎপন্ন হ'ব তেতিয়া তাৰ কালি হ'ব পাই আৰ স্কুৱেৰ বাই 360 যদি কেন্দ্ৰৰ যদি থিটা ডিগ্ৰী কোণ উৎপন্ন হয় তেতিয়াহ'লে তাৰ কালি হ'ব পাই আৰ স্কুৱেৰ বাই 360 ইনটু থিটা ডিগ্ৰী অৰ্থাৎ পাই আৰ স্কুৱেৰ থিটা বাই 360 এইটো হ'ল কোণ থিটাৰ বৃত্তকলা এটাৰ কালি ইয়াক আমি মনত ৰখাৰ সুবিধাৰ্থে পাই আৰ স্কুৱেৰ ইনটু থিটা বাই 360 বুলিও লিখিব পাৰোঁ অৰ্থাৎ আমি পালো কোণ থিটাৰ বৃত্তকলা এটাৰ কালি পাই আৰ স্কুৱেৰ থিটা বাই 360 আকৌ আমি এ পি বি বৃত্তৰ চাপটোৰ দৈৰ্ঘ্য উলিয়াই ল'ব পাৰোঁ অৰ্থাৎ অ এ পি বি বৃত্তকলাটোৰ অ এ আৰু অ বি ব্যাসাৰ্ধ আৰু এ পি বি এই চিত্ৰটোত এ পি বি এটা চাপ আমি এই চাপৰ দৈৰ্ঘ্য উলিয়াই ল'ব পাৰোঁ আৰু ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি 2 পাই আৰ গতিকে আগৰ দৰে আমি পাওঁ যেতিয়া কেন্দ্ৰত 360 ডিগ্ৰী কোণ উৎপন্ন হয় তেতিয়াহ'লে তাৰ বৃত্তৰ পৰিধি হয় 2 পাই আৰ যেতিয়া কেন্দ্ৰত 1 ডিগ্ৰী কোণ উৎপন্ন হ'ব তেতিয়া তাৰ পৰিধি হ'ব 2 পাই আৰ বাই 360 অৰ্থাৎ চাপটোৰ দৈৰ্ঘ্য হ'ব বৃত্তৰ চাপটোৰ দৈৰ্ঘ্য হ'ব 2 পাই আৰ বাই 360 গতিকে যদি কেন্দ্ৰত থিটা কোণ উৎপন্ন হয় তেতিয়া তাৰ দৈৰ্ঘ্য হ'ব 2 পাই আৰ বাই 360 পূৰণ থিটা অৰ্থাৎ ইয়াত সৰল কৰিলে পাম আমি পাই আৰ থিটা 2ৰে উভয়কৈ হৰণ যাব বাই 180 অৰ্থাৎ পাই আৰ থিটা বাই 180 গতিকে আমি পালো থিটা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য পাই আৰ থিটা বাই 180 এতিয়া আমি বৃত্তখণ্ডৰ বিষয়ে আলোচনা কৰিম আমি আগতে পাইছোঁ এডাল জিয়া আৰু অনুৰূপ চাপৰ মাজৰ বৃত্তীয় অঞ্চলটোক বৃত্তখণ্ড বোলা হয় চিত্ৰত এ বি জিয়া আৰু এ পি বি চাপ এই চিত্ৰটোত আমি এ বি জিয়া লৈছোঁ আৰু এ বি জিয়া সাপেক্ষে এ পি বি চাপ গতিকে এ পি বি এই অঞ্চলটোক কোৱা হয় গৌণ বৃত্তখণ্ড আকৌ এ কিউ বি এই অঞ্চলটোকো বৃত্তখণ্ড বুলি কোৱা হয় কিন্তু ই হ'ব মুখ্য বৃত্তখণ্ড আকৌ এ পি বি হ'ব গৌণ বৃত্তখণ্ড কাৰণ এ পি বি এই বৃত্তখণ্ডটো অৰ্ধবৃত্ততকৈ সৰু এম এন যদি ব্যাস হয় চিত্ৰত এম পি এন হ'ব অৰ্ধবৃত্ত কিন্তু এ পি বি এই বৃত্তখণ্ডটো এম পি এন অৰ্ধবৃত্ততকৈ সৰু গতিকে এ পি বি বৃত্তখণ্ডটো গৌণ বৃত্তখণ্ড হ'ব আকৌ এ কিউ বি বৃত্তখণ্ডটো মুখ্য বৃত্তখণ্ড হ'ব কাৰণ এ কিউ বি বৃত্তখণ্ডটো অৰ্ধবৃত্ততকৈ ডাঙৰ গতিকে এতিয়া আমি বৃত্তখণ্ডৰ কালি উলিয়াম চিত্ৰত অকেন্দ্ৰীয় বৃত্তৰ এ বি জিয়া আৰু এ পি বি গৌণ বৃত্তখণ্ড এই গৌণ বৃত্তখণ্ডটোৰ আমি কালি উলিয়াম
ধৰি লৈছোঁ আমি বৃত্তটোৰ ব্যাসাৰ্ধ r আৰু বৃত্তকলাৰ কোণ অৰ্থাৎ ব্যাসাৰ্ধ দুডালৰ মাজৰ কোণটো থিটা গতিকে APB বৃত্তখণ্ডৰ কালি হ'ব OAPB বৃত্তকলাৰ কালি তাৰপৰা আমি ত্ৰিভুজ AOBৰ কালি বিয়োগ কৰিম ত্ৰিভুজ AOBৰ কালি অৰ্থাৎ OAPB বৃত্তকলাৰ কালিৰ পৰা আমি OAB ত্ৰিভুজৰ কালি যদি বিয়োগ কৰোঁ তেতিয়াহ'লে APB বৃত্তখণ্ডৰ কালি পাম আমি এইমাত্ৰ পালোঁ r ব্যাসাৰ্ধৰ আৰু থিটা কোণৰ বৃত্তকলাৰ কালি পাই r² থিটা বাই 360 আকৌ OAB ত্ৰিভুজৰ কালি ইয়াৰ পৰা মাইনাছ কৰিব লাগে আমি ত্ৰিকোণমিতিৰ সহায়ত OAB ত্ৰিভুজৰ কালি উলিয়াই ল'ব পাৰোঁ আৰু যদি আমি ত্ৰিকোণমিতি ব্যৱহাৰ কৰোঁ তেনেহ'লে এই OAB ত্ৰিভুজৰ কালি পাম যাৰ দুটা বাহুৰ দৈৰ্ঘ্য r এইটো হ'ব হাফ r² ইনটু সাইন থিটা আমি ত্ৰিকোণমিতি ব্যৱহাৰ কৰি পাম আৰু এই প্ৰমাণটো পাঠ্যপুথিত নাই সেইকাৰণে মই পোনপটীয়াকৈ OAB ত্ৰিভুজৰ কালিটো লিখি লৈছোঁ হাফ r² সাইন থিটা য'ত OA আৰু OB বাহুৰ মাপ সমান অৰ্থাৎ ই সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ পৰা যদি মই r² কমন লওঁ তেনেহ'লে পাম আমি পাই থিটা বাই 360 মাইনাছ হাফ ইনটু সাইন থিটা য'ত থিটাটো বৃত্তকলাৰ কোণ গতিকে এইটো সূত্ৰ প্ৰয়োগ কৰি আমি বৃত্তখণ্ড এটাৰ কালি উলিয়াব পাৰোঁ এতিয়া আমি 12.2 অনুশীলনীৰ প্ৰথম প্ৰশ্নটো লৈছোঁ ইয়াত দিয়া আছে 1 সেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয় গতিকে ইয়াক আমি সমাধান কৰিম ইয়াত দিয়া আছে আমাক বৃত্তটোৰ ব্যাসাৰ্ধ অৰ্থাৎ r সমান 6 সেণ্টিমিটাৰ বৃত্তকলাৰ কোণ অৰ্থাৎ থিটা সমান 60 ডিগ্ৰী আমি উলিয়াব লাগে বৃত্তকলাটোৰ কালি গতিকে নিৰ্ণয় বৃত্তকলাৰ কালি আমি সূত্ৰ পাই আহিছোঁ পাই r² থিটা বাই 360 ইয়াত পাইৰ মান কি হ'ব হয়তো ধৰি দিয়া নাই সেইকাৰণে আমি ইয়াত 7/22 ল'ম যদি বিশেষভাৱে উল্লেখ নাথাকে তেতিয়াহ'লে আমি পাইৰ মানটো 7/22 ল'ম গতিকে ইয়াত পাই অৰ্থাৎ 7/22 r ব্যাসাৰ্ধ দিয়া আছে 6 স্কুৱেৰ 6 স্কুৱেৰ গতিকে 6 ইনটু 6 পূৰণ থিটা মানে হ'ল 60 হৰণ 360 গতিকে 0 0 কেনচেল যাব গতিকে কালি যেহেতু এইটো সেণ্টিমিটাৰ স্কুৱেৰ হ'ব ইয়াৰ এককটো গতিকে 6 6 গুণ 36 ওপৰত লব আছে 37 তলৰ 37 তলত কটাকটি যাব অৰ্থাৎ এবাৰ যাব গতিকে থাকিব ইয়াত 22/7 ইনটু 6 থাকিব এইখিনি যদি সৰল কৰোঁ আমি এই 6টো আৰু এই 6টো পূৰণ কৰিলে 36 হ'ব 36 লৈ 36 কেনচেল যাব গতিকে থাকিব 22/7 ইনটু 6 এইখিনি যদি আমি সৰল কৰোঁ
এইখিনি যদি আমি হল কৰোঁ পাম 14 গুণে 12 সেইটো 1 14 গুণে 12 13 অৰ্থাৎ 132/7 সেন্টিমিটাৰ স্কয়াৰ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যদি মিশ্ৰ ভগ্নাংশত লিখো 7 গুণ 7 6 হ'ব 7 8 গুণ 56 6 হাতে থাকিব সেন্টিমিটাৰ স্কয়াৰ এনেকৈ থলে হ'ব বা এনেকৈ লিখিব পাৰিম গতিকে আমি বৃত্তকলাটোৰ কালি পালো এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম ইয়াত দিয়া আছে 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চকৰ কালি উলিয়া বৃত্তৰ চকৰ কালি উলিয়াব দিছে বৃত্ত এটাৰ 4 ভাগৰ এক অংশক বৃত্তৰ চক বুলি কোৱা হয় যদি আমি এটা বৃত্তক সমানে 4 ভাগ কৰোঁ তাৰে এভাগক কম আমি বৃত্তৰ চক গতিকে আমি জানো r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কালি পাই r স্কয়াৰ গতিকে ইয়াৰ 4 ভাগৰ এক অংশ যদি আমি লওঁ তেতিয়াহ'লে বৃত্তৰ চক এটাৰ কালি পাম ইয়াক 4 ভাগৰ এক অংশৰে পূৰণ কৰিলে পাম 1/4 into pi r square অৰ্থাৎ pi r square by 4 গতিকে pi r square by 4 টো হ'ব r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ চকৰ কালি গতিকে ইয়াত দিয়া আছে বৃত্তটোৰ পৰিধি দিয়া আছে গতিকে পৰিধিৰ সহায়ত আমি ইয়াৰ ব্যাসাৰ্ধ উলিয়াই ল'ব পাৰিম আমি ধৰি লম ব্যাসাৰ্ধ r বুলি r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি 2 পাই r গতিকে 2 পাই r সমান হ'ব 22 সেন্টিমিটাৰ বা 2 into 22/7 into r সমান 22 সেন্টিমিটাৰ গতিকে r হ'ব 22 into 7 ভাগৰ 22 টো সো সাইডে আহিলে হ'ব 22 ভাগৰ 7 আৰু 2 টো পূৰণ হৈ আছে ইপিনে আহিলে হ'ব অৰ্থাৎ সো সাইডে আহিলে হ'ব হৰণ অৰ্থাৎ 2 ৰ গুণাত্মক বিপৰীতটো হ'ব হাফ হ'ব গতিকে এইখিনি যদি আমি হৰণ কৰোঁ পাম 7/2 22 কেনসেল যাব গতিকে 7/2 থাকিব 7/2 সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ পালো আমি 7/2 সেন্টিমিটাৰ গতিকে বৃত্তৰ চক এটা কালি উলিয়াই ল'ব পাৰিম আমি ইয়াৰ পৰা গতিকে নিৰ্ণয় বৃত্তৰ চকৰ কালি pi r square by 4 অৰ্থাৎ 7 ভাগৰ 22 পূৰণ r স্কয়াৰ গতিকে r স্কয়াৰ r আছিল 7/2 গতিকে 7/2 পূৰণ 7/2 দুবাৰ পূৰণ কৰিব লাগিব হৰণ 4 1 সেন্টিমিটাৰ স্কয়াৰ এইখিনি হৰণ কৰিলে পাম আমি 7 কেনসেল যাব এটা উপর থাকিব অর্থাৎ লবত থাকিব 22 into 7 হরণ 2 into 2 by 4 অর্থাৎ 22 into 7 by 2 into 2 into 4 অর্থাৎ 4 এর হরণ অর্থাৎ এনেকুৱা যদি রাখি থাকে সাপোজ a by b হরণ c তেতিয়াহলে হ'ব a by b পূরণ দিলে হ'ব c means তার সির প্রতিক্রমটো হ'ব 1/c অর্থাৎ a by bc গতিকে a by b হরণ c হলে হ'ব a by bc গতিকে 22 পূরণ 7 by 22 into 2 গতিকে 22 into 7 by 2 into 2 হরণ 4 আছে গতিকে 4 এর হরটো গতিকে পাম আমি এইখিনি হল কৰিলে
11 পূৰণ 7/2 into 4 1 centimeter square 77/8 centimeter square গতিকে নিৰ্ণয় বিতৰ চকৰ কালি হ'ব 77/8 centimeter square গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি অনুশীলনী 12.2 বাকি দৰকাৰী প্ৰশ্নসমূহ আলোচনা কৰিম তোমালোকৰ ভিডিঅ'সমূহ চাই থাকিবা ধন্যবাদ